খৰাং বতৰে হাহাকাৰ সৃষ্টি কৰিছে জোনাই কৃষকৰ মাজত। বৰষুণৰ অভাৱত পথাৰত চিৰাফাট। কুম্ভকৰ্ণৰ নিতাত চৰকাৰৰ ব্যাগন জলসিঞ্চন বিভাগ। কৃষি প্ৰধান ৰাজ্য সমগ্ৰ অসমৰ লগতে জোনাইতো খৰাং বতৰে খেতিয়কৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে। জোনাই ৰামথান দিখাৰী আৰু লাইমেকুৰি গাঁও পঞ্চায়তৰ লগতে সমগ্ৰ অঞ্চলতে বতৰৰ পৰিৱৰ্তনে বৃহৎ সমস্যা দেখা দিছে। যিহেতু অঞ্চলটোৰ অধিকাংশ ৰাইজে বাৰিষা অৰ্থাৎ শালি খেতিৰ ওপৰতে নিৰ্ভৰশীল। যদিও পানী খেতিৰ সময়তে পাৰ হবৰ হৈছে। এতিয়া কৃষকসকলে মাটি চহাই থৈছে যদিও খৰাং বতৰৰ বাবে এজোপাও ধান ৰুব পৰা নাই পথাৰত। বৰষুণৰ অভাৱত পথাৰত চিৰাল ফাট মেলিছে। এতিয়া লাহে লাহেকৈ কঠীয়াবোৰো শুকাই হালধীয়া হ'বলৈ ধৰিছে। সেয়ে এতিয়া চহা কৃষক ৰাইজে এতিয়া মূৰে কপালে হাত দি বহি থাকিবলগীয়া হৈছে। যিহেতু ইয়াত 100% প্ৰকৃতিৰ ওপৰত অৰ্থাৎ বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষি কৰ্ম। অৱশ্যে খেতিয়কৰ পথাৰত পানী যোগানৰ বাবে চৰকাৰৰ জলসিঞ্চন নামত এটা ব্যাপক বিভাগ আছে যদিও খেতিয়ক ৰাইজক এটোপালো পানী যোগান ধৰা নাই বুলিও অভিযোগ তুলিছে আৰু ৰাইজে একোকে গমেই নাপায় বুলিও কৈছে। আনফালে খেতি পথাৰবোৰ এতিয়া চালে এখন দুখ লগা ছবি ভাহি আহিছে। পথাৰত এতিয়া ধূলি উৰি আছে। খেতিয়কসকলে ৰবি শস্য সিঁচাৰ বাবেহে যেন আহাৰ ধাননি পথাৰ চহাই থৈছে। এনে হৈছে ক'বলগীয়া আৰু ভাষা নাই আৰু ক'বলৈ কি ক'ম। আপোনালোকে নিজে আই উইটনেছ, আপোনালোকে দেখি আছে। ইয়াত বিশেষকৈ ৰামদন জি পি, লাইমেকুৰি জি পি বুলি ক'ব লাগে, দুখন জি পি পঞ্চায়তৰে এতিয়া তেলামৰ পৰা আদি কৰি ইয়াৰ ইমান কালিৰ পৰা আপোনাৰ কালি মাটি পৰি আছে। আপোনালোকে দেখিছে। এতিয়া মই এইটো জনাই আমাৰ ৰাইজে টোটেলি ইয়াত 98% খেতি কৰা নাই বুলিয়ে ক'ব লাগিব। আৰু ইয়াত কোনো এজনে ৰুব পৰা নাই। এইখিনিত আজিলৈকে এজোপা লগোৱা নাই, তাই ৰুব পৰা নাই। মই ছিংগুল ইয়াত ৰুইছোঁ, পূৰা খৰাং একদম। আপোনাৰ চাওক, নিশ্চয় চালে গম পাব। একদম কালি মই দেখি আছোঁ। এতিয়াও ক'ৰবাত আপোনালোকে দেখিব ট্ৰেক্টৰ যদি চাই ধূলি উৰি আছে। মানে যেনিবা আমি এতিয়া কি বুলি ক'ম, সৰিয়হ খেতি কৰিছোঁ আৰু তেনেকুৱা ধূলি উৰি আছে। এতিয়া মই ছিংগুল ওৱান পিচ মই নিজৰ হেৰিৰ কাৰণে ফিচাৰীৰ কাৰণে অলপ বৰিং এটা কৰিছিলোঁ। সেইখিনিৰ পৰা উপায় নাপায় মই এইখিনি কৰিলোঁ। মই প্ৰায় 20 বিঘামান লগাইছোঁ। তথাপি ইয়াত পানী যোগানটো মই যথেষ্টখিনি পানী যোগান দিব পৰা নাই। ইয়াৰ ৰাইজটো খেতিৰ ওপৰত। ইয়াত কৃষকসকলৰ হেৰি অৱস্থা একেবাৰে বেয়া। এতিয়া ইয়াত খেতিৰ ওপৰত নিৰ্ভৰ কৰা মানুহৰ একেবাৰে এই বছৰ, যোৱা বছৰো হৈছিলে যদি ইমানখিনি হোৱা নাছিলে, কিন্তু এবছৰ টোটেলি কৃষকসকলৰ অৱস্থা একেবাৰে বেয়া। জলসিঞ্চনৰ পৰানো সেইটো নোকোৱাই ভাল হ'ব নেকি, কাৰণ বিভাগটো আছে ক'ত আছে সেইটো ৰাইজে গমেই নাপায় চাগে। মানে বাজেটত থাকে, বিভিন্ন ধৰণৰ বাজেট উত্থাপন কৰে কৃষকসকলৰ কাৰণে। আমুক বাজেট, ধানৰ ৰেট ইমান। ইয়াততো ধানৰ উৎপাদনে নহয়, ৰেটটো কেলৈ লাগে আমাক? আমাৰ ধানৰ প্ৰডাকশ্যনটো লাগে। ধানৰ প্ৰডাকশ্যন হ'লে মানুহবিলাকে জীয়াই থাকিব, খেতিয়কসকলে জীয়াই থাকিব। খেতিয়কসকলে ধানেই প্ৰডাকশ্যন কৰিব নোৱাৰে, বিক্ৰী কৰিব ক'ৰ পৰা? জলসিঞ্চনৰ ব্যৱস্থা আমাক লাগে। পানীৰ যোগান নথকাৰ কাৰণে আজি এইখিনি অৱস্থা। গতিকে আমি চৰকাৰক এইটোৱে অনুৰোধ জনাব বিচাৰিছোঁ, জলসিঞ্চনৰ ব্যৱস্থা আমাৰ কৃষকসকলৰ কাৰণে ব্যৱস্থা কৰি দিয়ক। উন্নয়নৰ দোল বজাইতো একো লাভ নাই ইয়াত। ৰাইজে খেতি কৰিব নোৱাৰে, উৎপাদন কৰিব নোৱাৰে। ৰাইজক যদি জীয়াই থকাৰ যদি বিচাৰে তেতিয়াহ'লে আপোনালোকে ৰাইজৰ কাষলৈ আহক, ৰাইজৰ খেতি কৰাৰ ব্যৱস্থা কৰি দিয়ক। সেইটো মই অসম চৰকাৰলৈও অনুৰোধ জনাইছোঁ। ইয়াত ৰামদন, মুক্তিয়াৰ, জোনগাঁও, দিকাৰী, ইফালে এতিয়া কৰৈবাৰী, বৰদণ্ডি, ৰেষ্ট কেম্প, বৈকুণ্ঠপুৰ, মাজুলীপুৰ, সেইবিলাক আগুৰি ধৰি আছে আৰু।